মানে আমি একদম মই প্ৰথমত আপোনাৰ চেনেলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ তথা টুকটুকি বজাৰত মই ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু মই আহিলোঁ যিহেতু মই ধুবুৰীৰ প্ৰাৰ্থী আৰু আমাৰ কেন্দ্ৰীয় সভাপতি চাইফুল ইছলাম চৌধুৰী তেওঁলোকে সভাপতি আৰু এই নগাঁও 9 নং লোকসভা সমষ্টিৰ প্ৰাৰ্থী হয় আমাৰ দলৰ 3জন প্ৰাৰ্থী দিয়া হৈছে আমাৰ তাৰ ভিতৰত ধৰক নগাঁও যিটো লোকসভা এইটো আমাৰ সভাপতিয়ে কৰি আছে আৰু মই সাধাৰণ সম্পাদক হিচাপে ধুবুৰীত প্ৰতিনিধিত্ব কৰি আছোঁ আৰু আমাৰ কাজিৰঙা চিলিম আহমেদ ডাঙৰীয়াক তেখেতক দিয়া হৈছে গতিকে আমাৰ তিনিটা ভিতৰতে আমি জিকি আহিম এইটো আমাৰ জয় জয় মই ৰাইজে এতিয়া বুজি পাইছে কাৰণ আজিলৈকে আপোনালোকে জানে যে মই বিজেপিত আছিলোঁ এই কথাটো আপোনালোকে ক'ব লাগিব হয়নে নহয় কিন্তু মই যিখিনি বিজেপিত থাকোঁতে যিমান দেখা পাইছে আপোনালোকে মই কেতিয়াবা বিৰোধিতাও কৰিছোঁ কিছুমান কামত আমি আন্দোলন কৰিছোঁ বা বিৰুদ্ধে সময় আমি সংবাদ মাধ্যমত কৈ থাকিছিলোঁ যে আমি জাতিৰ বিৰুদ্ধে আমি নকৰোঁ আমি জাতিৰ বিৰুদ্ধে কাম নকৰোঁ আজিলৈকে আমি এই ওলাই অহাৰ কাৰণ এইটোৱেই যিটো কৈছে মোদী চাহাব মানে কৈছে এক দেশ কা এক কানুন হে তাৰমানে হ'ল যে এক দেশ এক নিয়মত চলিব লাগিব যদি এক দেশ এক নিয়ম যদি হয় আজি ইতিমধ্যে মাদ্ৰাছা ভাঙি আৰম্ভ কৰি দিছে মছজিদ বন্ধ কৰা আৰম্ভ কৰি দিছে বিভিন্নজনে আমাক সমালোচনা কৰি আছে এতিয়া এক দেশ এক নিয়ম যদি যেতিয়া চলিব তেতিয়া নেংটা সাধুও আছে নেংটা সাধুৱে যিবিলাক পৰিৱেশন কৰে আমি সেইবিলাক কৰিম তেওঁলোকে ইজ্জত নাথাকিব আমাৰ ইজ্জত আছে তেওঁলোকে গৰু মাংস খাব নেকি আমি গৰু মাংস খাওঁ মোদী চাপ খাব নেকি এই কথাটো আপোনালোকে সুধিব লাগে গতিকে এক দেশ এক কানুন তাৰমানে যিটো গাহৰি খাব লাগিব আমি খাম নেকি তেওঁলোকে আগত গৰু খাই লওক তেওঁলোকে যিটো কাপোৰ পিন্ধিব যিটো ঘেৰুৱা কাপোৰ পিন্ধে আমি ঘেৰুৱা কাপোৰ পিন্ধিম নেকি আমি পাঞ্জাবী পিন্ধোঁ আমি টুপি লগাওঁ দাড়ি কাটো তেতিয়া ক'ব এক দেশ এক নিয়মে দাড়ি ৰাখিব নোৱাৰে টুপি ৰাখিব নোৱাৰে দাড়ি দেখিলেই বোলে বাংলা দেখি এনেকুৱা কথা সমালোচনা আপোনালোকে দেখা পায় তো সেই দলত আমি কেনেকৈ আমি ছাপোৰ্ট কৰিম সেই দলত আমি কেনেকৈ থাকিম আপোনালোকে কওক আৰু দ্বিতীয় কথাটো হৈছে আপোনালোকে নগৰ সাংবাদিক হয় আপোনালোকে নগাঁও লোকসভা সমষ্টিৰ আপোনালোকে সাংবাদিক হয় গতিকে আপোনালোকে ভালকৈ জানিব মোতকৈ যিহেতু মই এই অঞ্চলৰ মানুহ নহয় যিহেতু মই ধুবুৰীবাসী গতিকে আমাৰ ইয়াত খেলিব নোৱাৰাকৈ আমাৰ সমষ্টিত প্ৰতিনিধিত্ব কৰিবলৈ গৈছে সেইটো আপোনালোকে জানে যে ইয়াৰ পৰা ৰকিবুল আপোনালোকে নগাঁৱৰ ভিতৰত হোম মিনিষ্টাৰো আছিল প্লাছ ফৰেষ্ট মিনিষ্টাৰ আছিলে তেখেতে কি কৰিছে তেওঁ কংগ্ৰেছে ইমান ধুনীয়াকৈ লেকচাৰ মাৰি আছে তেওঁলোকে ন্যায় আন্দোলন কৰি আছে কোনটো ন্যায় কৰিছে নীলি হত্যা ন্যায় কৰিছে না গুপ্তা হত্যা ন্যায় কৰিছে না BTC গোষ্ঠী সংঘ যিটো হ'ল সেইটো ন্যায় কৰিছে কোনটো কৰিছে আমি এটাও বুজি পোৱা নাই আজি তেওঁলোকে কংগ্ৰেছে ইমান ধুনীয়া কথা কৈ আছে আজি যদি তেওঁলোকে যদি ইমান ধুনীয়া কথা কৈ আছে আজি আমাৰ মাটি পট্টা কিয় দিয়া নাই যিবিলাক মানুহৰ উচ্ছেদ কৰা হৈছিল তেওঁলোকৰ কাষত কিয় যোৱা নাই কংগ্ৰেছ প্ৰতিনিধিবিলাক যাইবিলাকে 1 টকাৰ সাহায্য কৰিছিলে নেকি 1 টকা কৰা নাই আজি সেই ৰকিবুল আমাৰ ধুবুৰীত যাই প্ৰতিনিধিত্ব কৰিছে গণতন্ত্ৰৰ অধিকাৰ আছে গতিকে যাব পাৰে সেইটো আমাৰ কোনো লগে ভেটো নহয় কাৰণ ৰকিবুল ইয়াত খেলিব নোৱাৰে কাৰণ ইয়াতে কাম কৰিব পৰা নাই আপোনালোকে ভালকৈ জানে যে নগাঁও লোকসভা সমষ্টিৰ নগাঁৱৰবাসী ৰাইজক একো কৰিব পৰা নাই আজি আমাৰ নগাঁৱতো বুৰ্বক সজাব পৰা নাই এতিয়া আমাক ধুবুৰীত বুৰ্বক সজাবৰ কাৰণে তেওঁলোকে গৈছে গতিকে ধুবুৰীতে পৰাজয় নিশ্চয় হ'ব মোৰ হাতত কণ্টেষ্ট কৰিবলৈ গৈছে মইতো চাবলৈ আহিছোঁ তাৰ সমষ্টি কি হৈছে নহয় মই চব চালোঁ এতিয়া গতিকে মোৰ তাত যাব একো কাম নহ'ব কথা চুগুলি জয় জয় মই এইটো কথা